আমার বিষ্ণু ভক্ত শুভাকাঙ্ক্ষী রাজীৱ বৰা ডাঙৰীয়াক আমি আহ্বান জনাইছিলোঁ। আমাৰ সক্ৰিয় সদস্যা যজ্ঞৰ আজি শুভাৰম্ভ হৈছে আৰু এই যজ্ঞ আয়োজনৰ মূল উদ্দেশ্য হৈছে বহুজন সুখায় বহুজন হিতায়, যাতে সমগ্ৰ বিশ্বতে শান্তি বৰ্তাই ৰাখিব পাৰি, সকলোৰে সুখ হয়, সকলোৰে সমৃদ্ধি হয় আৰু শান্তিপূৰ্ণ সহবাসেৰে আমি যাতে সমগ্ৰ মানৱ জাতি আগুৱাই যাব পাৰোঁ, সেই উদ্দেশ্য আৰু বিশ্বগুৰুৰ আসনত যাতে ভাৰতক প্ৰতিষ্ঠিত কৰিব পৰা যায়, সেই লক্ষ্য উদ্দেশ্য আগত ৰাখি এই যজ্ঞ সম্পন্ন কৰা হ'ব। আমি মহাবিষ্ণু যজ্ঞৰ তৃতীয় কাৰ্যসূচী ধৰ্মীয় শোভাযাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু সকলো ধৰ্মপ্ৰাণ ৰাইজক অনুৰোধ জনাইছোঁ যাতে এই ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আমাৰ গোটেই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে আৰু লগতে এই তিনিদিনীয়া যিটো বিষ্ণু যজ্ঞ অনুষ্ঠান তাত যাতে সকলোৱে সকলো প্ৰকাৰে সহায় সহযোগিতা আৰু অংশগ্ৰহণেৰে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে। সকলোকে পুনৰাই ধন্যবাদ। শ্ৰী শ্ৰী অচক্ৰান্ত দেৱালয়ত আজিৰে পৰা চতুৰ্থ বাৰ্ষিক বিষ্ণু মহাযজ্ঞ শুভাৰম্ভ হৈছে। ইতিমধ্যে ধ্বজাৰোহণ কৰা হৈছে, শোভাযাত্ৰা বৰ্ণাঢ্য ধৰ্মীয় শোভাযাত্ৰা মুকলি কৰা হ'ল আৰু সন্ধিয়ালৈ আজি অধিবাস হ'ব। অহা কাইলৈ বৈদিক ৰীতিৰে আহুতি প্ৰদান কৰা আৰম্ভ হ'ব। পৰহি পূৰ্ণাহুতিৰে এই যজ্ঞ সমাপন কৰা হ'ব। এই যজ্ঞত যিসকল ভক্তই অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে ভোগ নৈবেদ্য আগবঢ়াব পাৰিব, তাৰ বাবে বিশেষ এক ব্যৱস্থা কৰা হৈছে। ইয়াতে 30,000ৰ অধিক ভক্তই অংশগ্ৰহণ কৰিব আৰু 50,500 আহুতিৰে এই যজ্ঞ সম্পূৰ্ণ কৰা হ'ব। শোভাযাত্ৰা মুকলি কৰিলে জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰদেৱে আৰু ধৰ্মধ্বজা উত্তোলন কৰিলে স্বৰ্গীয় ৰাজীৱ বৰা দেৱে।